প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা গান্ধীৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ স্বচ্ছতাৰ সৈতে জড়িত বহুতো কাম-কাজৰ আৰম্ভণি কৰিছিল। এই কামসমূহ ভাৰতৰ প্ৰান্তে প্ৰান্তে উৎসাহেৰে চলাই থকা হৈছে। আকাশবাণী গুৱাহাটীয়েও এই ক্ষেত্ৰত বিভিন্ন কাৰ্যপন্থা হাতত লৈ আহিছে। এই বিষয়ে কি গুৰুত্বপূৰ্ণ কাম-কাজ তেওঁলোকে কৰি আহিছে আহকচোন জানি লওঁ। বিভিন্ন ভাষা উপভাষাক সামৰি অনুষ্ঠান সম্প্ৰচাৰ কৰি থকা এই প্ৰতিষ্ঠানত আমি আজি বহুকেইজন ব্যক্তিৰ সৈতে কথা পাতিছো। প্ৰথমেই আমাৰ সৈতে আছে আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰ। আমাৰ যেটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেটো স্বচ্ছতা অভিযানৰ আৰম্ভ কৰিছিল, সেই অভিযান সঁচাকে খুব লেখত ল'বলগীয়া এটা অভিযান আছিল। ভাৰতবৰ্ষক পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাত মানুহক নিয়মানুৱৰ্তিতা আৰু শৃংখলাবদ্ধ কৰাৰ ক্ষেত্ৰতো ই যথেষ্ট অৰিহণা যোগাইছিল। আৰু আমি বিশেষকৈ চৰকাৰী অনুষ্ঠানসমূহত দূৰদৰ্শন বা আকাশবাণীতো আমি এই স্বচ্ছতা অভিযান ক্ষেত্ৰত বহুখিনি আমি আগবাঢ়ি গ'লোঁ যোৱা কিছু বছৰত। আৰু এতিয়াও আমি এই স্বচ্ছতা অভিযান প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যি আহ্বানৰ প্ৰতি সঁহাৰি জনাই আমি স্বচ্ছতা অভিযানৰ কাম আমি আৰম্ভ কৰি আছোঁ। এতিয়াও আমি যথেষ্ট আমাৰ বাতৰি বুলেটিন বা আমাৰ অন্যান্য অনুষ্ঠানৰ জৰিয়তে এই পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু বিশেষকৈ এই স্বচ্ছতা সম্পৰ্কত আমি সজাগতা সৃষ্টিৰ বাবে আমি কাম কৰিয়ে আহিছোঁ। আমাৰ প্ৰতিখন বাতৰি বুলেটিনত এনেকুৱা ধৰণৰ বাতৰিক আমি গুৰুত্ব দিওঁ। আৰু তাৰ উপৰিও আমি এই চৌহদৰ বাহিৰলৈ গৈও আমি বিভিন্ন স্থানত আমি যোৱা কিছুদিনত আমি বিভিন্ন স্থানত এই সজাগতা অভিযান কৰিছোঁ। আমি বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ সৈতে যুক্ত হৈছোঁ। তাৰপিছত আমাৰ বিদ্যালয়সমূহৰ সৈতে যুক্ত হৈছোঁ। এনেধৰণে আমি স্বচ্ছতা অভিযানৰ ক্ষেত্ৰত যে পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু শৃংখলিত কৰা, অকল পৰিষ্কাৰ পৰিচ্ছন্নতাই নহয়, এই সমাজ জীৱনক মানুহৰ দৈনন্দিন জীৱন যাপনত যাতে আমি আগবাঢ়ি যাব পাৰোঁ সুস্থ বাতাবৰণৰ সৃষ্টি কৰি, এই ধৰণে আমি ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ কৰ্মচাৰীসকল, বিষয়া কৰ্মচাৰীসকল, একেবাৰে তলতীয়া কৰ্মচাৰীসকলেও তেওঁলোকে এই প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনায়। তেওঁলোকে দৈনন্দিন জীৱনতো তেওঁলোকে এই স্বচ্ছতা বা পৰিষ্কাৰ পৰিচ্ছন্নতাক তেওঁলোকে আঁকোৱালি ল'লে। মই ভাবোঁ যে দেশৰ প্ৰতিগৰাকী নাগৰিকে প্ৰতি ঘৰ পৰিয়াললৈকে যদি এই বাণীটো যদি আমি পঠিয়াব পাৰোঁ, তেতিয়াহ'লে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই আহ্বান সফল হ'ব। আৰু আমি কেৱল আহ্বানৰ বাবেই এই কাম কৰিছোঁ বুলি ভাবিলে নহ'ব। আমাৰ জীৱন যাপনৰ লগৰী কৰি ল'ব পাৰিলে স্বচ্ছতা অভিযানক আমাৰ দেশখন যে উন্নতি নহ'ব আৰু আমাৰ দেশখন আগবাঢ়ি যাবই বুলি মোৰ দৃঢ় বিশ্বাস। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2014 চনত স্বচ্ছতা অভিযানৰ আৰম্ভ কৰিছিল। প্ৰকৃততে আমাৰ দৈনন্দিন জীৱনত স্বচ্ছতাৰ প্ৰয়োজনীয়তা আমি প্ৰতি ক্ষেত্ৰতেই অনুভৱ কৰোঁ। আমাৰ ঘৰ, ওচৰ পাজৰৰ পৰিৱেশ, কৰ্ম প্ৰতিষ্ঠান আৰু বিশেষকৈ আমাৰ দেশখন স্বচ্ছ কৰি ৰাখিবৰ বাবে আমাৰ কৰণীয় বহুখিনিয়েই আছে। এই ক্ষেত্ৰত আকাশবাণীৰ অনুষ্ঠান বিভাগৰ মুৰব্বী কাৰ্ডেলিন থাংকিউৱে নিজৰ মনৰ ভাৱ এনেদৰে ব্যক্ত কৰিছে। I would like to say a few words on the Swachhta program, which was started by Honorable Prime Minister of India, Shri Narendra Modi, way back in 2014. This program has been a very good initiative by the government and has awakened us to the importance of cleanliness, of maintaining cleanliness in and around our surroundings, in our homes, in our offices. And by doing so, I believe that we have made our own country, our communities, a more cleaner and environmental friendly. Cleanliness is, like Mahatma Gandhi has said, is next to godliness. And I believe that India, with its rich spiritual environment, with its rich cultural and spiritual communities, I believe that cleanliness is very much a part and parcel of our lives. Ever since this program has started, we have seen the response from the people, not only in the villages but also in the towns and cities. And I think that this has
inculcated in each individual a love for cleanliness, to live within a clean environment in our homes and our society. And I think in the long run, our India shall benefit much from this program. I urge upon each and every one of us, whether in our homes or in offices, to participate in this program every day. We can do little things, but little things can lead to great things. And so I believe that Swachhta, which is part and parcel of our Indian culture and tradition, should be here to stay forever. স্বচ্ছতাৰ সৈতে জড়িত আন এটা দিশ হৈছে প্ৰযুক্তিৰ দিশটো। আকাশবাণীৰ বাহিৰৰ অথবা প্ৰতিষ্ঠানৰ ভিতৰৰ স্বচ্ছতাৰ উপৰিও স্বচ্ছ পৰিৱেশ ৰক্ষা কৰিবলগীয়া প্ৰতিষ্ঠানৰ আন মুখ্য এলেকা হৈছে ষ্টুডিঅ'সমূহ। ষ্টুডিঅ'ৰ ভিতৰচোৱাত চাফ চিকুণতা ৰক্ষা কৰিবলৈ কি পদক্ষেপ লোৱা হয় এই বিষয়ে জনাইছে আকাশবাণী গুৱাহাটীৰ সহকাৰী অভিযন্তা আকাশ আলীয়ে। স্বচ্ছতা আমাৰ ষ্টাফ যেতিয়া অফিচলৈ আহে ৰাতিপুৱা 4:45 তেতিয়া আহিলে প্ৰথমত আমাৰ কনচলবোৰ চাফা কৰে। তাৰপিছত ষ্টুডিঅ' টেষ্টিং দিয়ে। টেষ্টিং দিয়াৰ লগে লগে আমাৰ প্ৰগ্ৰামৰ কাৰণে ৰেডি হওঁ। সেই একৰ্ডিং টু কিউ চিট সেইটো হিচাপত আমাৰ প্ৰগ্ৰাম চলে। তাৰপিছত আমাৰ মেইনটেনেঞ্চ ষ্টাফবোৰে কি কৰে, আমাৰ ষ্টুডিঅ' এৰিয়াত যিমান মানে চাফ চিকুণকৈ আমি যিমান পাৰোঁ আমি চাফ চিকুণকৈ ৰাখোঁ। ট্ৰেন্সবোৰ আমি ব্লোৱাৰ মাৰি সেইবোৰ মানে চাফ চিকুণ কৰোঁ, যাতে আমাৰ নিজা হেৰিটো মানে ভাল হয়। আৰু আমাৰ ষ্টাফো এই বিষয়ত বহুত মানে অভিজ্ঞতা আছে, কেনেকৈ চাফা কৰিব লাগে, কিহেদি চাফা কৰিব লাগে, সেইবোৰ প্ৰত্যেকেই নিজা নিজা হেৰি এটা আইডিয়া আছে। সেইটো হিচাপত আমি ক'বও নালাগে, আমাৰ যিবোৰ এছিষ্টেণ্ট আছে সিহঁতে ভালকৈ আমাৰ ষ্টুডিঅ' এৰিয়াবোৰ চাফা কৰি ৰাখে। আকাশবাণীৰ চৌহদটো পৰিষ্কাৰ কৰি ৰখাটো আৱাসীসকলৰ এটা দায়িত্ব। চৌহদৰ চাফ চিকুণতা বজাই ৰখাৰ লগতে চৌহদৰ বাগিচাখন চিকুণাই ৰখাৰ লগতে গছ পুলি ৰোপণ কৰি ভৱিষ্যত প্ৰজন্মৰ জীৱন সুৰক্ষিত কৰা এনেবোৰ কাম কাজেৰে চৌহদৰ বাবে কিছুমান কাৰ্যপন্থা হাতত লোৱা হয়। এই বিষয়ে জনাইছে আকাশবাণীৰ জ্যেষ্ঠ সহায়ক নাৰায়ণ দেৱনাথে। আমাৰ চৰকাৰৰ গাইডলাইন্স অনুযায়ী যিবিলাক সময়ে সময়ে যিবিলাক গাইডলাইন্স আহিছে সেইমতে আমি একশ্যনবিলাক লৈ আছোঁ। যেনেকৈ তাৰে মাজত আমাৰ শ্ৰমদান ফৰ ক্লিনিং অফ ষ্টাফ কোৱাৰ্টাৰ্ছ, তাৰপিছত টেকিং অফ স্বচ্ছতা প্লেচ, তাৰপিছত এক পেড মাৰ্কি নামৰ আণ্ডাৰত আমি বহুত গছপুলি ৰুলোঁ। তাৰপিছত ক্লিনিঙৰ ভিতৰত আমি গোটেই ষ্টাফে মিলি ষ্টাফবিলাকক লৈ পেলাই আমি যেনেকৈ কেম্পাছটো চাফা কৰি ৰাখিব লাগে সেইমতে গোটেই কেম্পাছটো আমি চাফা কৰিলোঁ। প্লাছ কলনীত আমি চিলড্ৰেন পাৰ্ক আছে, লঞ্চ আছে, সেইবিলাক আমি চাফা কৰিলোঁ। বিউটিফিকেশ্যন অফ লঞ্চ, তাতে আমি গছ লগালোঁ, ধুনীয়া ধুনীয়া বিভিন্ন ধৰণৰ গছবিলাক লগাই পেলাই আমি পাৰ্কছবিলাক, লঞ্চবিলাক, চিলড্ৰেন প্লেচ এৰিয়াবিলাকত আমি প্লেণ্টেশ্যন কৰিলোঁ আৰু সেইবিলাকত আমি বহুত গছ ল'লোঁ। আৰু এতিয়া বিউটিফিকেশ্যন চাব গ'লে আগতকৈ বহুত ধুনীয়া হৈছে আৰু আগলৈ আমি সেইবিলাক কাম চলাই থাকিম। আৰু ষ্টাফক যিবিলাক আমি এই কামৰ যোগেদি যিখিনি অনুপ্ৰেৰণা দিয়া হৈছে, মানুহবিলাকে অনুপ্ৰেৰণা পাইছে, সেইমতে বহুতখিনি মানুহ এৱেৰ হৈছে এতিয়া আগতকৈ বহুত। আৰু ৰুমবিলাক, প্ৰতিজন ৰুমৰ এই টেবুলবিলাক বা ৰুমবিলাক চাফ চিকুণকৈ ৰখাৰ ক্ষেত্ৰত এই স্বচ্ছতা অভিযানে বহুতখিনি হেল্প কৰিছে। আজিকালি মানুহবিলাক ইমান এৱেৰ হৈছে এইবিলাক কেম্পেইনৰ ফালৰ পৰা, এতিয়া মানুহবিলাকে ইমান ধুনীয়াকৈ ৰাখে। ইভেন কাগজ পত্ৰবিলাক য'ত প্ৰপাৰ জেগাত পেলাব লাগে সেইবিলাক প্ৰপাৰ জেগাত এতিয়া পেলাই আছে। গতিকে এনেকুৱা ধৰণৰ কাৰ্যসূচী আমাৰ ভৱিষ্যতলৈকে চলি থাকিব। স্বচ্ছতা আৰু প্ৰদূষণ দুয়োটা বিষয়েই যেন ওতঃপ্ৰোতঃভাৱে জড়িত হৈ আছে। প্ৰদূষণৰ ফলত কাৰ্বন ডাই অক্সাইড, কাৰ্বন মন'অক্সাইড গেছ নিৰ্গমন হৈ পৰিৱেশৰ অনিষ্ট কৰিব পাৰে। আওপকীয়াকৈ এই গেছসমূহে স্বচ্ছ অক্সিজেনৰ পৰিমাণ কমাই আনিব পাৰে। প্ৰদূষণ কমোৱা তথা স্বচ্ছ পৰিৱেশ ৰক্ষা কৰা এই দুয়োটা দিশ কেনেদৰে জড়িত হৈ আছে এই বিষয়ে জনাইছে আকাশবাণীৰ জ্যেষ্ঠ সহায়ক সঞ্জয় দাসে। আমাৰ আকাশবাণী গুৱাহাটীৰ কেম্পাছত স্বচ্ছতা অভিযান চলাইছোঁ। সেইটো অভিযানটোৰ কাৰণে বহুত প্ৰয়োজন আছে,
কাৰণ আমি জানো স্বচ্ছতাৰ লগত পলিউশ্যন জড়িত পলিউশ্যন আৰু স্বচ্ছতা দুটা একেলগতে নাযায় আমাৰ এই এনভাইৰনমেণ্টটোৰ পলিউশ্যনটো ক্লিন কৰাৰ কাৰণে আমাৰ ধ্যান দিব লাগিব সেইটো কাৰণে আমাৰ বৃক্ষৰোপণ কৰিব লাগিব কাৰণ বৃক্ষৰোপণ কৰিলে আপোনাৰ অক্সিজেন এমিশ্যন হয় আৰু আমাৰ যে এনভাইৰনমেণ্টত কাৰ্বন ডাই অক্সাইড আৰু কাৰ্বন মনক্সাইড গেছবিলাক ওলায় কাৰখানাৰ পৰা গাড়ীৰ পৰা সেইবিলাক কমে আৰু এই কাৰ্বন ডাই অক্সাইড কাৰ্বন মনক্সাইড যদি আমি কম কৰোঁ তেনেহ'লে আমাৰ গ্ৰীণ হাউচ এফেক্ট কম হ'ব আৰু আপোনালোকে জানে গ্ৰীণ হাউচ এফেক্ট যদি আমি কমাব পাৰোঁ আমাৰ এই গোটেই পৃথিৱীৰ এনভাইৰনমেণ্টটো ভাল হৈ যাব আৰু সেই আমাৰ নিজৰে লাভ হ'ব আমাৰ মনুষ্য প্ৰজাতিৰ লাভ হ'ব আমাৰ জীৱ জগতৰ লাভ হ'ব সেইকাৰণে আমি স্বচ্ছতা অভিযানটো ভালকৈ চলাব লাগে স্বচ্ছতাৰ ক্ষেত্ৰত যিসকলে নিজকে সম্পূৰ্ণ নিয়োজিত কৰি ৰাখিছে তেওঁলোক হৈছে সাফাই কৰ্মীসকল এই ক্ষেত্ৰত সাফাই কৰ্মী বিনোদ পাছৱানে নিজৰ মনৰ ভাৱ এনেদৰে ব্যক্ত কৰিছে মই ৰাতিপুৱা আহোঁ আহি কিনে এতে যিমান ঝাৰু তাৰু লাগে গোটেই পাত চাত গছ গছনি যিমান পাত চাত পৰে ঝাৰু তাৰু মাৰি চাফা কৰি কিনে ৰাখোঁ আৰু মই চাফা কৰি থাকিলে মোৰ নিজকে ভাল লাগে স্বচ্ছতাই হৈছে সেৱা এই সেৱাক ব্ৰত হিচাপে লোৱাটো যেন আমাৰ দেশৰ প্ৰতিজন নাগৰিকৰে দায়িত্ব স্বচ্ছতাই কেৱল আমাৰ ঘৰখনৰ স্বচ্ছতাকে নুবুজায় প্ৰতিদিনে আমি অনুভৱ কৰিব পৰা প্ৰতিটো দিশেই ইয়াৰ সৈতে জড়িত হৈ থাকে শৰীৰ আৰু পাৰিপাৰ্শ্বিকতাৰ সৈতে মানসিক স্বচ্ছতা এই সকলোবোৰে স্বচ্ছতাৰ ব্ৰত সঠিকভাৱে পালন কৰাত আমাক সুন্দৰকৈ সহায় কৰে গান্ধীজীৰ আদৰ্শক সাৰোগত কৰি আহক আমি ব্ৰত লওঁ এক সুন্দৰ পৰিৱেশ গঢ়াৰ য'ত থাকিব এখন সুন্দৰ আৰু স্বচ্ছ ভাৰতবৰ্ষ আৰু আমি উশাহ ল'ম এক নিকা পৰিৱেশত তথা ভৱিষ্যত প্ৰজন্মক এক নিকা দেশ উপহাৰ দিবলৈও আমি বৰ্তমানৰ প্ৰজন্ম সক্ষম হ'ম